নমস্কাৰ বন্ধুসকল, জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আজি উপস্থিত আছোঁ বৰ্তমান চাওদাং পথাৰত যি অৱস্থিত এটা আহোম ৰজা দিনৰ পুখুৰী, আচলতে বৰ পুখুৰী। আৰু এই বৰ পুখুৰীত মই আহি সঁচাকৈ যিটো এটা সুন্দৰ পৰিৱেশ, আচলতে সুন্দৰ পৰিৱেশ দেখি আচলতে মই মোহিত হ'লোঁ। আৰু এই পুখুৰী ভাগৰ নাম দিছে অমিত সৰোবৰ। আৰু সঁচাকৈ অমিত সৰোবৰৰ পৰিৱেশটো তেওঁলোকে ৰজা দিনৰ হয়, কিন্তু বৰ্তমানে তেওঁলোকে ধুনীয়াকৈ দশাৱতাৰ মূৰ্তি তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু প্ৰস্তুত কৰি ইমান এটা সুন্দৰকৈ তেওঁলোকে সজাই তুলিছে, আচলতে দেখি আপোনালোকে আচৰিত হ'ব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰিম। আৰু মোৰ লগত আহিছে মামা। অকণমান মামাৰ পৰা এই যিটো এটা পুখুৰী অমিত সৰোবৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই মামাক সকলোকে চিনাকি কৰি দিছোঁ, আৰু আমাৰ একেবাৰে সৰু মামা হা। আৰু মামাৰ পৰা অকণমান জানিব বিচাৰিম যে এই আচলতে অমিত সৰোবৰ যি পুখুৰীভাগ আমি দেখিলোঁ, বহুত এটা বিস্তৃত অঞ্চল আৰু দশাৱতাৰ ইয়াত প্ৰতিমূৰ্তি স্থাপন কৰিছে। এই সকলোবিলাক অনুষ্ঠান আচলতে পুখুৰীটো কিমান দিনৰ বা আৰু এই যিবিলাক আধুনিকভাৱে আচলতে কমিটিয়ে আয়োজন কৰিছে, বৰ সুন্দৰকৈ সজাই তুলিছে, সেইবিলাক মানে কেতিয়াৰ পৰা কৰা হৈছে? হয়, আমি দেখাত আমি সৰু হৈ থকা অৱস্থাতেই 1985 চনতেই আমি দেখিবলৈ পোৱা হৈছিলে ৰজা পুখুৰীটো। তাৰমানে 1985 চনতে মানে আচলতে আৱিষ্কাৰ কৰা হৈছিলে যে এই পুখুৰী তাতকৈ আগতেই আছিলে। হয় হয়, আমি তেতিয়া হাবি জংঘলী হৈ আছিলে। হয় হয়, তেতিয়া মানে আমি দেখিছোঁহি ইয়াত ৰাইজে মাছ কাছৰ এনেকৈ ধৰে, টোপনি হৈ আছিলে। হয়, তেতিয়া মানে আমাৰ গাঁৱৰ সকলো ৰাইজে আহি পিনানি এটা গোট খুলিলে। হয় হয়, তেখেতলোকে সেই গোটটো খুলি মানে অলপমান সকাহ পাবৰ বাবে গোট খোলোতে মানে মৎস্য গোট খুলিলে। বহুত মৎস্য গোটত মানে ইনকাম কৰিলে। ইনকাম কৰাৰ পাছত মানে এই ৰজা পুখুৰীটো আগত আমি ৰজা পুখুৰী বুলিয়ে জানো। মানে ইয়াত গোট খোলাৰ পাছত চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্যতহে আমাৰ নিবনুৱাসকল আগবাঢ়ি যাব পাৰে নেকি, এনেকুৱা ধৰণৰ আমি মানে চৰকাৰৰ ওচৰত সাহাৰ্য বিচৰা হ'ল। তেখেতলোকক মাতিলোঁ। ইতিমধ্যে আমাৰ অজন্তা বাইদেউ আহিলে। আহি কৰি পিনে তেখেতে চালে, হয় ইমান সুন্দৰ এটা পৰিৱেশ, বহুত জেগাৰ ইয়াত আছে, বহুত মাটি আছে বুলি মুঠতে আহি পিনে তেওঁ অলপমান এই ৰাস্তা পদূলিবিলাক দি মূৰ্তি দশাৱতাৰ মূৰ্তি দিলে। তেখেতলোকেই এই দশাৱতাৰ যিটো মূৰ্তিবিলাক আমি ইতিমধ্যে আমি দেখিছোঁ যে মানে পুখুৰীটোৰ আচলতে চাৰিওফালে দশাৱতাৰ, আচলতে প্ৰথম মৎস্য অৱতাৰৰ পৰা ধৰি একেবাৰে শেষত কল্কি অৱতাৰলৈকে ইয়াত প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। আৰু এইবিলাক কাৰুকাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? আজি 2 বছৰ আগৰ পৰা হৈছে। 2 বছৰ আগৰ পৰা? 2 বছৰ আগৰ পৰা হৈছে। হয় হয়। আৰু আমি ইতিমধ্যে দেখিছোঁ। আৰু বন্ধুসকল, আজি যিহেতু মহাদেৱৰ পূজা, আৰু এই মহাদেৱৰ পূজা ইতিমধ্যে এই যি মই আপোনালোকক জনালোঁ যে অমিত সৰোবৰ কাষতে আছে এভাগ শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰভাগ অকণমান মমাৰ পৰা জানিব বিচাৰিম যে কিমান আগৰ পৰা এই মন্দিৰভাগ আচলতে আছে? শিৱৰ মন্দিৰভাগ আমাৰ মই বিশেষটো চনটোৰ নাই। হয় হয়, ঠিক আজি 20 বছৰ আগৰ পৰা আমি এই শিৱৰ মন্দিৰভাগ ইয়াতে স্থাপন কৰা হ'ল। হয় হয়, ইয়াত বহুত বাহিৰৰ জংঘলী জেগা যে বাহিৰৰ বস্তু স্থাপন কৰি লৈছিলে তেখেতলোকে, সেয়েহে আমি শিৱ বাবাক ইয়াত স্থাপন কৰি লোৱা হ'ল। হয়, আৰু এই আচলতে এই যে অমিত সৰোবৰ এই ঠাইটুকুৰা আচলতে এটা ৰজা পুখুৰী বুলি আমি ইতিমধ্যে জানিছোঁ। আচলতে কোন ৰজা অকণমানকৈ জানিব নেকি? মানে আমি তেনেকৈ বৰ বিশেষ নাজানো। আমি সম্ভৱ কাৰোবাৰ মুখত আহোম ৰজাৰ বুলিয়ে কোৱা শুনিছোঁ। সেইটো এটা উল্লেখযোগ্য কথা বন্ধুসকল। আচলতে মই আপোনালোকক পৰিৱেশটো দেখুৱালোঁ, মানে দেখুৱাবলৈ চেষ্টা কৰি যাম। কিন্তু কথাটো হ'ল কি, ইয়াত মই প্ৰতিখন বেনাৰত চাইছোঁ যে কোন ৰজাৰ দিনৰ এই পুখুৰীভাগ, কিন্তু এই সম্পূৰ্ণকৈ উল্লেখ নাই। আৰু বন্ধুসকল, আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আহিবলৈ চেষ্টা কৰিব। গোলাঘাট জিলা চাওদাং পথাৰত আছে অমিত সৰোবৰ, এটা সুন্দৰ সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশ দেখিলে আপোনালোকৰ মন মোহিত হ'ব। ময়ো আহিলোঁ, আৰু আহি এই পৰিৱেশটো দেখি বহুত ভাল লাগিলে, আৰু সেই পৰিৱেশটোকে আপোনালোকৰ আগলৈ
আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এবাৰ আপোনালোকে কিন্তু নাহিব, মানে নহাকৈ নাথাকিব। যদি আপোনালোকে নাহে নহয় মানে আচলতে ভিডিঅ'টোৰ যোগেদি নহয়, কেৱল মানে আহিলে যিটো আপোনালোকে মনৰ আচলতে এটা ভাল লাগিব, আচলতে সেইটো ভিডিঅ'টোত ইমান আপোনালোকে বুজি নাপাব। কাৰণ ইফালৰ পৰা বহুত ৰ'দ হৈ আছে, অকণমান আন্ধাৰতে আহি ভিডিঅ' কৰিবলগীয়া হৈছে। গতিকে আহকচোন বন্ধুসকল, গোটেই ভিডিঅ'টো আমি ভিডিঅ'টোৰ যোগেদি আমি চাবলৈ চেষ্টা কৰোঁ যে গোলাঘাট জিলাৰ চাওদাং পথাৰত অৱস্থিত যি ৰজা দিনৰ পুখুৰী অমিত সৰোবৰ, আচলতে তেওঁলোকে নাম দিছে অমিত সৰোবৰ, আৰু এই অমিত সৰোবৰৰ পৰিৱেশবিলাক কেনেকুৱা তাক আমি জানিবলৈ বা দেখিবলৈ চেষ্টা কৰোঁ। আৰু মই আপোনালোকক জনালোৱে যে যিহেতু আৰু মই বৰ্তমান আছোঁ এই অমিত সৰোবৰৰ কাষতে, আৰু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে মৎস্য অৱতাৰ, আৰু মৎস্য অৱতাৰৰ পৰা যিহেতু দশ অৱতাৰ ভগৱানে যিহেতু দশ অৱতাৰ গ্ৰহণ কৰিছিলে, দশ অৱতাৰ লৈছিলে, আৰু সেই দশ অৱতাৰৰ প্ৰথম মৎস্য অৱতাৰৰ পৰা ধৰি মৎস্য কুৰুম সকলোবিলাক আচলতে ইয়াত তেওঁলোকে প্ৰতিমূৰ্তি স্থাপন কৰিছে। আৰু এটা ৰজাৰ দিনৰ পুখুৰী, বৰ সুন্দৰ পৰিৱেশ, আৰু সকলোবিলাক পৰিৱেশ মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰোঁ। এবাৰ আপোনালোকে নিজ চকুৰে আহি নিজে আহিবলৈ কাৰণে চেষ্টা কৰিব। আৰু মই আপোনালোকক এড্ৰেছটো দিছোঁ যে গোলাঘাট জিলাৰ চাওদাং পথাৰত এই অমিত সৰোবৰ, মানে এই ৰজা দিনৰ নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ মহায় নমঃ পঙ্কজ মারিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রে বসুদেব সুতং কৃষ্ণ হংস সানুরমর্দনম দৈবকী হৃদয়ানন্দন কৃষ্ণং বন্দে জগদ্গুরুম হরে রাম জয় হরি গোবিন্দ। বন্ধুসকলক যিমান পাৰোঁ ভিডিঅ'টোৰ যোগেদি দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ এই অমিত সৰোবৰৰ পৰিৱেশবিলাক। আৰু এই অমিত সৰোবৰ এনে এটা সুন্দৰ ঠাই, যিটো ঠাই আচলতে কথা মই যদি কৈ যাওঁ কিন্তু আপোনালোকে ইমান এটা গোটেই পৰিৱেশটো আচলতে ল'ব নোৱাৰিব মনত, কিন্তু আপোনালোকে এবাৰ নিশ্চয়কৈ আহিব বুলি মই আশা কৰিছোঁ। আৰু এই মন্দিৰটোৰ চাৰিওফালে আছে দশ অৱতাৰ তেওঁলোকে প্ৰতিমূৰ্তি স্থাপন কৰিছে, আৰু মাজত আছে বিষ্ণু মন্দিৰ, আৰু একেবাৰে কাষত আছে মহাদেৱৰ মন্দিৰ। আৰু আজি যিহেতু শিৱৰাত্ৰি হয়, শিৱ তথা আমাৰ আৰাধ্য দেৱতা মহাদেৱৰ আজি পূজাৰ দিন, আৰু সেইটো কাৰণে ইতিমধ্যে ভকতবৃন্দ সমাগম যথেষ্ট হৈছে, আৰু সেয়া পৰিৱেশ কিছু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভাগ হৈছে মেইন গেট, আৰু মেইন গেটৰ পৰিৱেশ মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে দেখুৱালোঁ। এটা সুন্দৰ আচলতে পৰিৱেশে তেওঁলোকে সজাই তুলিছে। গতিকে মোৰ ভিডিঅ'টো ইমান আছিলে বন্ধুসকল। পুনৰবাৰ আপোনালোকক MB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমান সামৰিছোঁ। ধন্যবাদ, জয় আই।